জাকিৰ হোসেন স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি 10ম শ্ৰেণীৰ অনুশীলনী R1 কুৱেশ্যন নম্বৰ 5টো মই সমাধান কৰিম। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো এইবিলাক সংখ্যা দিয়া আছে, এই সংখ্যাবিলাকৰ লগত আমি কি সংখ্যা এনে এটা সংখ্যা পূৰণ কৰিলে আটাইতকৈ সৰু সংখ্যা যিটো সংখ্যাৰে পূৰণ কৰিলে আমাৰ এটা কি হ'ব, এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। সেই পূৰণ কৰিবলগীয়া সংখ্যাটো আমি নিৰ্ণয় কৰিম। তো কেনেকৈ নিৰ্ণয় কৰে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমে আমি কি কৰিম, এই সংখ্যাটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তো আমাৰ কি আছে 151525। তো এই সংখ্যাটোক আমি প্ৰথমে এটা আমি 5ৰে হৰণ কৰিম। 5ৰে হৰণ কৰিলে কিমান হ'ব, 5 3 গুণ 15 কিমান হ'ব, 5 3 গুণ 15 ন, 5 5 গুণ 25। এই সংখ্যাটোক আকৌ 5ৰে হৰণ যায়, 5 6 গুণ 30, 5 1 গুণ 5। তো আমি এই সংখ্যাটোক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি লিখিব পাৰোঁ 1525 ইকুৱেল টু এই মৌলিক সংখ্যাকেইটাৰ পূৰণফল। ঠিক আছে, যেহেতু 5 দুটা আছে আৰু 61 কি আছে, এটা আছে। যেহেতু আমাৰ এটা কম হৈ আছে সেইকাৰণে আমাৰ কিমানেৰে পূৰণ কৰিব লাগিব, 61ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম। এই সংখ্যাটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তো ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে তো প্ৰথমে আমি 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে এইটো কিমান হ'ব, 504। আৰু এইটোকো 2ৰে হৰণ কৰিলে 2 2 গুণ 4, 2 5 গুণ 10, 2 2 গুণ 4। সেম এইটোকো আমি কি কৰিম, 2ৰে হৰণ কৰিম। 2 1 গুণ 2, ইয়াত কিমান আছে 5। তো 2 2 গুণ 4, 6 2 6 গুণ 12। ইয়াতো হৰণ কৰিম 2ৰে, 2 6 গুণ 12, 2 3 গুণে 6। ইয়াক আকৌ কিহেৰে হৰণ যায়, 7ৰে হৰণ যায়। 3ৰে হৰণ কৰা যাব, 7ৰেও হৰণ কৰা যাব। ঠিক আছে, তো আমি 3ৰে হৰণ কৰিম। তো 3 2 গুণে 6, 3 1 গুণ 3। এইটুকু ইয়াকো 3ৰে হৰণ যায়, 3 7 গুণ 21। তো মৌলিক উৎপাদক বিশ্লেষণ আমি লিখিলে আমি কি পাম, 1008। ইয়াত 2 কেইটা আছে, 4টা, 1 2 3 4। আৰু 3 কেইটা আছে, 2টা। যেহেতু আমি বৰ্গমূল নিৰ্ণয় কৰিছোঁ, সংখ্যাটা আমি দুটাকৈ লৈছোঁ। তো ইয়াত কি আছে, ইয়াত গোটেইকে কি আছে, দুটা দুটাকৈ আছে, কিন্তু হাত এটা অকলে আছে। তাৰমানে আৰু এটা হাত আমাৰ হ'লে সংখ্যাটো কি হ'ল, দুটা হ'লে। তো যিহেতু আমাৰ এটা হাত কম পৰি আছে, সেইটোৰে আমি কি কৰিব লাগিব, সেইটোৰে আমি মূল সংখ্যাটোক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম। তো আমি লিখিম যে 1008ক হাতেৰে কি কৰিব লাগিব, পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম।